নমস্কাৰ গাইজ, স্বাগতম জনালোঁ আপোনালোকৰ ইউটিউব চেনেল এয়াৰ ব্লগছৰ নতুন এটা ভিডিঅ'লৈ। গাইজ, আজি মই এখন বিহুত উপস্থিত আছোঁ, যিখন বিহু বছৰ বছৰ ধৰি হিন্দু আৰু মুছলিম দুয়োটা সম্প্ৰদায়ৰ মানুহে লগ লাগি কৰি আহিছে। তো আজি সেইখন বিহুলৈ আপোনালোকক লৈ আহিছোঁ, দেখুৱাই আছোঁ সেইখন বিহু কিমান বছৰৰ পৰাই ইয়াতে উদযাপন কৰা হৈছে আৰু হিন্দু আৰু মুছলিম দুয়োটা সম্প্ৰদায়ৰ মানুহে কেনেকৈ লগ লাগি এই বিহুখন পালন কৰি আহিছে আজিলৈকে। তো আমি আহিছোঁ সেই বিহুখনত, আজি আপোনালোকক দেখুৱাইছোঁ এই বিহুৰ এতিয়া বৰ্তমান পতাকা উত্তোলন হৈ আছে আৰু সম্বোধন জনা হ'ল প্ৰত্যেককে আপোনালোক দেখুৱাইছোঁ। স্মৃতি তৰ্পণ কাৰ্যসূচীৰ সকলো কাৰ্য সমাপ্ত হোৱাৰ পিছত ডাঙৰীয়াসকলক এনেকুৱাকৈ বহাই কিছু খোৱাৰ ব্যৱস্থা কৰিছে। এই সময়তে আপোনালোকক অলপ মই মঞ্চখন দেখুৱাই দিছোঁ। মঞ্চখন চাওক, ইয়াত ধুনীয়াকৈ সজাইছে। মঞ্চখন দেখিছে, ইয়াতে লিখা আছে ৰঙালী বিহু উদযাপন 2024। আৰু গাইজ, এই বিহুখন ক'ত পালন কৰা হয় আপোনালোকে দেখিছে, পষ্টাৰত লিখা আছে। তথাপিও মই অলপ কৈ দিছোঁ, এই বিহুখন ভৈৰা আৰু বৰাহাটৰ মাজত শান্তিপুৰ চকত পালন কৰা হয়। বছৰে বছৰে এই বিহুখন উদযাপন কৰা হয় ইয়াতে শান্তিপুৰ চকত। তো গাইজ, দেখিছে, আপোনালোকক দেখুৱাই আছোঁ। আৰু এইবাৰ হ'ব বৃক্ষৰোপণ কাৰ্যসূচী। বৃক্ষৰোপণ কাৰ্যসূচীৰ আগতে আপোনালোকক দেখুৱাইছোঁ আজি সন্ধিয়াৰ মুখ্য অতিথি কোন হ'ব। স্মৃতিতৰ্পণ কাৰ্যসূচী শেষ হোৱাৰ লগে লগে এইবাৰ আপোনালোকক আমি বৃক্ষৰোপণ কাৰ্যসূচী দেখুৱাইছোঁ। বৃক্ষৰোপণ কাৰ্যসূচী এতিয়া আৰম্ভ কৰা হ'ব। তো আহক বৃক্ষৰোপণ কাৰ্যসূচী আমি চাই লওঁ একবাৰ। বৃক্ষৰোপণ কাৰ্যসূচী সমাপ্ত কৰি এইবাৰ আহিছোঁ আমি এই বিহু কমিটিৰ সভাপতিৰ লগত কথা পতাৰ কাৰণে। তেখেতে অলপ বিহুৰ বিষয়ে ক'ব, তেখেতৰ লগত কথা পাতি আছোঁ, আহকচোন। নমস্কাৰ, মই নিয়ন্দ্ৰ বৰ্মন। মই পঞ্চদশ বাৰ্ষিক মিলিজুলি সংঘৰ উদ্যোগৰ ৰঙালী বিহুখনৰ মই সভাপতি।
আজি আমাৰ 15 বছৰ আগৰে পৰা ধৰি লওক প্ৰায় 14 বছৰ আগৰ পৰা বিহুখন আমি পাতি আছোঁ। ইয়াত কোনো একো অসুবিধা নোহোৱাকৈ ইয়াত য'ত হিন্দু মুছলমান একেলগে সমন্বয়ৰ এটা বাৰ্তা লৈ আমাৰ য'ত সভাপতি হিন্দু হয়, সম্পাদক মুছলমান হয়, বা কেতিয়াবা সভাপতি মুছলমান হ'লে সম্পাদক কিন্তু এনেকৈ আমি সমন্বয় বাৰ্তা লৈ বিহুখন আজি আজি প্ৰায় 14 বছৰ পালন কৰি আছোঁ, কোনো অসুবিধা নোহোৱাকৈ। আৰু এইবাৰো আমাৰ বিভিন্ন কাৰ্যসূচী আছে, ৰাতিপুৱাৰ পৰা পতাকা উত্তোলনৰ আদিকে ধৰি খেল ধেমালিৰ লগতে আবেলি আছে একক বিহু নৃত্য প্ৰতিযোগিতা, লগতে আছে বিহু হুঁচৰি দলৰ বিহু নৃত্য প্ৰদৰ্শন, লগতে অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা জানমণি হেমন্তিকা শৰ্মা আহিব বিশেষ অতিথি হিচাপে, লগতে মৃন্ময় মৃত্তিক আৰু নয়নমণি শইকীয়াৰ গীতৰ শৰাই, আৰু বৰ্তমান সময়ত জনপ্ৰিয় কৌতুক গোষ্ঠী বুলি ক'লে কোৱা নহ'ব, ৰিয়ান কাশ্যপৰ কৌতুক গোষ্ঠীৰ দল। এনেকৈ আজি আমি বিহুখন উদযাপন কৰিম বুলি ওলাইছোঁ। এই সকলো ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। এই চেগতে শুনিলে এয়া আজিৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য অতিথি কোন তেখেতে গোটেইখিনি কৈ দিলে। আপোনালোকে মুখ্য অতিথিও গম পালে এই সাংস্কৃতিক বিহুখন আজি কিমান বছৰৰ পৰা হিন্দু মুছলিম দুয়োটা সম্প্ৰদায়ৰ মানুহে লগ লাগি পাতি আহিছে সেইটোও শুনিলে। তো এনেকৈ চলি থাকক, আমাৰ ফালৰ পৰা আমি আশীৰ্বাদ কৰিলোঁ সদায় যাতে এনেকুৱা বিহু চলি গৈ থাকে আৰু ইয়াতকৈ ডাঙৰকৈ পতাৰ কাৰণে আমি আমাৰ ফালৰ পৰাই আমি এটা আশীৰ্বাদ জনালোঁ। আৰু এইবাৰ আহিছোঁ আমি সম্পাদকৰ ওচৰত। সম্পাদকে এই বিহুৰ বিষয়ে অলপ আপোনালোকক ক'ব। নমস্কাৰ, মোৰ নাম আকবৰ আহমেদ। মই সাধাৰণ সম্পাদক ৰূপে পঞ্চদশ বাৰ্ষিক ৰঙালী বিহু উদযাপনৰ সাধাৰণ সম্পাদক কৰিছোঁ। গতিকে আমাৰ অনুষ্ঠানটো সুকলমে পাৰ কৰা আমাৰ যিটো আমাৰ অসমীয়া বাপতি সাহোন ৰঙালী বিহু, সেই আমাৰ হিন্দু মুছলমানৰ যি একতাৰ বান্ধোনেৰে আমি এইখন ভণ্ডিয়া শান্তিপুৰ চকত ৰঙালী বিহু উদযাপন কৰিছোঁ। আমাৰ এটা এনেকুৱা বাৰ্তা যাব লাগে যে মিলন ভূমি ভৈৰা শান্তিপুৰ চকত এনেকুৱা এটা আমাৰ অনুষ্ঠান সুচাৰুৰূপে পালন কৰিছে। বেলেগ বিহু আমাক ফ'ল' কৰে যে এইখন বিহু সঁচাকৈ মানিবলগীয়া, যে এইখন বিহুৰ দ্বাৰা আমি বহুত শিকিব লগা আছে। সেইকাৰণে আমাৰ যিমানখিনি ভৈৰা শান্তিপুৰ বেলখনত যিমানখিনি সহযোগ পাইছোঁ হিন্দু মুছলমানৰ, সেইখিনি আমাৰ সঁচাকৈ শলাগ ল'বলগীয়া। বিশেষ নকওঁ, সকলো ৰাইজৰ উপস্থিত সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছোঁ। শুনিলে আপোনালোকে কিমান বছৰৰ পৰা এই বিহুখন উদযাপন কৰি অহা হৈছে হিন্দু মুছলমান দুয়োটা সম্প্ৰদায়ৰ মানুহে লগ লাগি। তো গাইজ ইয়াৰ পৰা এটাই বাৰ্তা যায় যে হিন্দু বা মুছলমান বুলি কোনো জাতি ভেদ নাই, আমি সকলোৱে মানুহ, আমাৰ জাতি এটাই, আমি সকলোৱে মানুহ। তো আমি সকলোৱে অসমীয়া মানুহ, আমি অসমীয়া। তো আমি অসমীয়া বুলি আমি সকলোৱে জানিব লাগে। তো আমাৰ মাজত কোনো ভেদাভেদ থাকিব নালাগে। আমি এইখন বিহুৰ দ্বাৰা আমি সেইটোৱে আমি এটা বাৰ্তা দিব লাগে যে হিন্দু বা মুছলমান বুলি কোনো জাতি নাই। তো আমি আজি দেখা পাই আহিছোঁ যে কিছুমান ৰাজনীতিবিদে হিন্দু মুছলিম লৈ পেলাই আমাৰ মাজত বিভেদৰ সৃষ্টি কৰি আছে। তো আমি বিভেদৰ সৃষ্টি নকৰি আমি সকলোৱে মিলিজুলি থাকিব লাগে। তো আমাৰ সমন্বয় বাৰ্তা আমি সকলোকে দিব লাগে। তো এইখন বিহু আজি 15 বছৰে এনেকৈ চলি আছে আৰু আগলৈ চলি থাকক, আমাৰ ফালৰ পৰা এইটো আশীৰ্বাদ থাকিল। আৰু আগলৈ ডাঙৰকৈ এই বিহু উদযাপন কৰাৰ কাৰণে আমাৰ ফালৰ পৰা এটা আশীৰ্বাদ। তো দেখুৱাই আছোঁ, আমি জানিলোঁ সম্পাদকৰ পৰাও জানিলোঁ, সভাপতিৰ পৰাও জানিলোঁ ইয়াৰ বিহুৰ বিষয়ে। তো গৈ আছোঁ এইবাৰ আমি সাংস্কৃতিক সম্পাদক মিনাজুৰ ৰহমানৰ লগত আমি অলপ কথা পাতিম, তেখেতে অলপ ক'ব। তো এইবাৰ আহিছে সাংস্কৃতিক সম্পাদক, তেখেতৰ লগত আমি অলপ কথা পাতি আছোঁ। নমস্কাৰ, মোৰ নাম মহম্মদ মিনাজুৰ ৰহমান। মই এইবাৰ মিলিজুলি সংঘৰ পঞ্চদশ ৰঙালী বিহুৰ উদযাপনৰ সাংস্কৃতিক বিভাগৰ সম্পাদক। সকলোকে আমাৰ পঞ্চদশ ৰঙালী বিহু উদযাপনৰ আমাৰ অনুষ্ঠানলৈ আহ্বান জনালোঁ। আপোনালোক সকলোৱে আহিব, ইয়াত অনুষ্ঠান উপভোগ কৰিব। আশা কৰোঁ সকলোবোৰ অনুষ্ঠান আপোনালোকে ভাল পাব। এইখিনিয়ে ক'ব লগা। আমি শুনিছোঁ এই বিহুখন আজি 15 বছৰ ধৰি হিন্দু আৰু মুছলিম দুয়োটা সম্প্ৰদায়ৰ মানুহে লগ লাগি পাতি আহিছে। ইয়াৰ বিষয়ে কি ক'ব আপুনি, কি বাৰ্তা দিব? এইখন আমি আৰম্ভণিতে আমাৰ ইয়াত দুখন ভিন্ন গাঁও আছে। এখন বৰাঘাট শান্তিপুৰ, য'ত হিন্দু প্ৰধান গাঁও, আৰু এখন হৈছে আমাৰ ভৈৰা, য'ত এখন মুছলমান প্ৰধান গাঁও। আমি দুয়োটা সম্প্ৰদায়ৰ মানুহ ল'ৰাবিলাকে লগ লাগি এই 15 বছৰ আগত এইখন বিহু আমি উদযাপন কৰিছিলোঁ আৰু ক্ৰমান্বয়ে তেনেকৈ আজিলৈ চলি আছে। আজি আমাৰ 15তম বাৰ্ষিক। আমাৰ অসমখন হৈছে এখন, বা আমাৰ ভাৰতবৰ্ষখন হৈছে এখন আমাৰ সমন্বয় দেশ।
ঠিক তেনেদৰে আমাৰ অসমখন এখন সমন্বয় ক্ষেত্ৰ। ঠিক আমি এই অসমত ভাতৃত্ববোধ হিন্দু মুছলমান সকলো ধৰ্ম ভাতৃত্ববোধেৰে থাকি জীয়াই থাকিব লাগে। আমাৰ সকলোৰে মাজত ভাতৃত্ববোধ থাকিব লাগে। সেই আশালৈ আমি আগবাঢ়িছিলোঁ, এটা খোজ দিছিলোঁ ভাতৃত্ববোধৰ এনাজৰীৰ এটা সমন্বয় এনাজৰীৰ এটা বাৰ্তা লৈ। এইখিনি আমাৰ মিলিজুলি বেলখৰ মিলিজুলি সংঘৰ মূল উদ্দেশ্য আছে। তো শুনিলে আপোনালোকে উদ্দেশ্যটো। তো আমাৰ মাজত কোনো ধৰণৰ জাতি ভেদ থাকিব নালাগে। আমি হিন্দু মুছলিম বুলি ভাবিব নালাগে, আমি ভাবিব লাগে আমি সকলোৱে অসমীয়া। তো বিহুখনত আহি আজি মোৰ বহুত ভাল লাগিল। আৰু আপোনালোকে এই চগতে কৈ দিওঁ, এই বিহুখন বহুত দূৰৰ বিহু নহয়, এইখন মোৰ গাঁৱৰে বিহু। এই গাঁৱৰে মই ল'ৰা, শলমাৰী ভৈৰা গাঁৱত। তো দুয়োখন গাঁৱে লগ লাগি হিন্দু মুছলিম দুয়োটা সম্প্ৰদায়ৰ মানুহে লগ লাগি এই বিহুখন বছৰে বছৰে পাতে। তো আজি আপোনালোকক ইয়াৰ পৰা এটা বাৰ্তা দিলোঁ যে আমি সকলোৱে অসমীয়া, আমি সকলোৱে মিলিজুলি থাকিব লাগে ন। তো চাই আছোঁ এইবাৰ খেল চলি আছে, সৰু সৰু ল'ৰা ছোৱালী, তাৰ মাজলৈ গৈ আছোঁ। তো বলক। তো এনেকৈ চলি আছে ৰঙালী বিহুৰ কাৰ্যসূচী। মোৰ ফালৰ পৰা আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। তো লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। এতিয়ালৈকে বাই বাই, জয় আই অসম।